Hello guys, আজি মই ৰান্ধিব লৈছো হিঙি মাছৰ জোল কিহৰ লগত ৰান্ধিম আপোনালোকক দেখাম চাই থাকিব ভিডিওটো একেবাৰে স্কিপ নকৰাকে বেছি দীঘলো নকৰো 3 মিনিটৰ ভিডিও আৰু বেছি নাইগে মাছ কেজিমান আছেগে তাকে ভাবিছো ভিডিও কন কৰো বুলি দিবলগে একোৱে নাই একদিন ভিডিও দিয়া নাই সো একদিন এনেকে আৰু বইল খাই আছো দুজনী তিনজনীকে তেনেকে আৰু ছোৱালীজনী তেনেকে বইল বেয়া পায় তাই যেহেতু মাছৰ তেনেকে গোন্ধ আহে ন হেতু কাৰণে তাই কাৰণে এক্সট্ৰাকে আৰু ভাজি মেলি দিও কিন্তু আজি মানে মন যোৱা নাই হেতু কাৰণে একেলগে বনাম আৰু খাম আপোনালোকে একেবাৰে চাব আৰু ভিডিওটো আৰু যি সকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ফলো কৰিব যদিহে ফেসবুকত চাই আছে তেতিয়া আপোনালোককো মই সাববেক কৰিম ফলো বেক কৰিম আৰু এটা কমেন্ট কৰিব নিউ ফ্ৰেন্ড বুলি তেতিয়া গম পাম ন নিউ ফ্ৰেন্ড বুলি তেতিয়া আৰু আমি ইজনে হিজনৰ ফ্ৰেন্ড হৈ যাম নহয় জানো সো ভিডিওটো স্টাৰ্ট কৰিছো চাই যাব গাইস এয়া মোৰ আজি মাছৰ তৰকাৰী ৰেডি হৈ গল এতিয়া ধুনিয়াকে বাঢ়ি লৈছো আৰু খাম এয়া দেখিছে নহয় এটা ধুনিয়াকে এটা বাটিত এনেকে বাঢ়ি লৈছো আৰু মজ্জাকে খাম এয়া অকল মছন্দৰী দিছো হেতু কাৰণে অকনমান পনিয়া হৈছে উপায় নাই আৰু এনেকে খাব লাগিব মই মানে গাঁৱলীয়া কিবা এটা ঔষধ খাই আছো হেইবাবে তেল ইমান খাবলে মানা কৰিছে তথাপি আৰু ইমান আৰু নোৱাৰিছুকে আৰু হেতু কাৰণে আজি হৈ গল কেদিনমান আজি অকনমান তেল দি পেলাই মাছখিনি ভাজি ললো নহলে একদম ইমানো বইল মানে ইমান খাম আৰু মাছ খাবলে অনুমতি দিছে কিন্তু লোকেল মাছ আৰু খাবলে দিছে হেতু কাৰণে ইয়া হিঙি মাগুৰ তেনেকে আৰু 1 কেজি মান আনি লৈছিলে নেকি আৰু খাই আছো আৰু ইয়া চাও এতিয়া মই ধুনিয়াকে তেনেকে বাকি লম মাছখিনি এয়া আৰু এইফালে অকনমান দুপৰীয়াৰে আছিলে বইল বিলাহী তাৰ পিছতে আপোনাৰ কুমুৰাতে কিবা কিবি দি বইল কৰিছিলো এয়া চাওক বহুত গৰম দেই গাইস এয়া এতিয়া মই ধুনিয়াকে খাই লৈছো কি কৰিম আৰু খাবই লাগিব নহয় জানো ভালে লাগে বাৰু বইল খায়ো ইমানো সদায় তেল খোৱাটো বেয়া নহয় জানো কিন্তু আজি মই বহুতেই দিন হৈ গল তেল নোখোৱা এই কাৰণে আজি আৰু অকল এনেকে বইল কৰিলে মানে মাছৰ হিঙি মাছৰ গোন্ধ কিবাটা আহে হেতু কাৰণে অকনমান তেল দি পেলাই আৰু ভাজি দিছো এতিয়া আৰু খাও বহুত টেষ্টি হৈছে খাবলে মছন্দৰী গোন্ধটো অকন আহিছে যে একদম বহুত ভাল লাগে আৰু এনেকে মছন্দৰীৰ লগত আপোনালোকে এনেকে হিঙি মাগুৰ মাছ খায়নে বাৰু জনাব দেই কোনে কোনে খায় মই যে আগতে মছন্দৰী খাই বিৰাতে বেয়া পাওঁ দেখিছে নহয় মাগুৰ মাছখিনি ধুনীয়া কেনেকৈ ভাঙি গৈছে একদম এয়া মজা খাই লওঁ এতিয়া